ক'ব নাজানো তথাপি মানে কওঁ আৰু সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰী পিণ্টু পেগু। 1 নং বামুণীজান পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া, মানে আজিকালি সজল মিত্ৰ বুলি কয়, আগতে জলমিত্ৰ। আমাৰ এই স্কিমৰে সন্মানীয় প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু সন্মানীয় আই মাতৃসকল, ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি এই কাৰ্যসূচী এটাৰ কাৰণে সমবেত হৈছোঁ। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, বৃক্ষৰোপণ। লগতে আটাইতকৈ ডাঙৰ কথা হ'ল আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হয়। গোটেই পৃথিৱীৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আটাইতকৈ বেছি অৱদান মহিলাৰ আছে। কৃষ্টি, সংস্কৃতি সকলো ক্ষেত্ৰতে মানে মহিলাৰ অবিহনেতো পৃথিৱী আধৰুৱা। গতিকে আপোনালোকক আজিৰ দিনটোত, এই শুভ দিনটোত আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে সমাজটো আৰু আগুৱাই যাওক, পৃথিৱীটো আৰু ভাল হওক। আৰু ছেকেণ্ড কথা হ'ল আমি এইখন স্কিমৰে যিহেতু আমি সকলো ৰাইজে পানী খাওঁ, কিন্তু জেগাই দেখিছোঁ বহুত মানে আমাৰ গাঁৱলীয়া ৰাইজে মানে পানীৰ মূল্যটো, মানে স্কিমৰ মূল্যটো বুজা নাই বুলি ক'ব লাগিব। চৰকাৰে বহু কোটি টকা খৰচা কৰি মেলি আমাক এনেকুৱা এটা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিছে, কিন্তু আমি এই খোৱাপানীটো অপব্যয় কৰিছোঁ, পানী নষ্ট কৰি আছে জেগাই। জনাই ভালদৰে ব্যৱহাৰ কৰি আছে, তেনেকুৱা স্কিমটো নতুন হোৱাৰ কাৰণে মানুহে ইয়াৰ মানে ব্যৱহাৰটো কৰিব জনা নাই। এনেকুৱা স্কিম যিহেতু আগত পোৱা নাই ক'তো, লাহে শিকিব। এনেকৈ আমি সিজনক অলপ বুজাই মেলি সকলোৱে মানে এই স্কিমটোক ভালদৰে মানে সফল কৰাত সকলো সহযোগিতাত থাকক। আৰু যিহেতু এই বছৰ প্ৰায় 6 মাহ হ'ল পানী নাই, বৰষুণ এটোপাল নাই। 2 দিনমান আগত নেৰানেপেৰাকৈ দিছিলে, কিন্তু সেইটো একোৱেই নহ'ল। তথাপি অলপ সকাহ হৈছে। যিয়ে নহওক, আজি পানী অপব্যয় কৰিব নালাগে বুলি সকলোকে আহ্বান জনাইছোঁ, কাৰণ পানী নহ'লেতো জীৱন আধৰুৱা। আৰু পানীটো একচুৱেলি ক'ৰ পৰা আহিছে বুলি ক'লে আমাৰ গছৰ দ্বাৰাহে আহে পানী, বৰষুণ। এতিয়া গছ-গছনি নথকাৰ ফলত পানীৰ লেভেলটো বহুত তললৈ গুচি গ'ল। আগতে 15 ফুটতে মানে আমাৰ পানী নাই, এতিয়া 30 ফুট, 50% ডেট আমাৰ কমি গৈছে বুলি ক'ব লাগিব। সেইকাৰণে সকলোৱে মানে পানীৰ অপব্যয় কৰিব নালাগে। চৰকাৰী পানী বুলি কিছুমান মানুহে ভাবে, পানীটোতো চৰকাৰী নহয়, আমাৰ চোতালৰ পানীয়ে হয়। সেইকাৰণে ইয়াক ভালদৰে ধুনীয়াকৈ মানে সদব্যৱহাৰ কৰিব লাগে। আৰু এই স্কিমৰ পানী সকলোৱে খাব লাগে, কাৰণ ইয়াত বহুত আধুনিকতাৰে ফিল্ট্ৰেশ্যন কৰা আছে। আমাৰ ঘৰৰ পানীতকৈ এইটো বহুত বিশুদ্ধ। নহয়, এইটো ভাল, ইয়াৰ ফিল্টাৰ চিষ্টেমটো বেলেগ ধৰণৰ হয়। আৰু টেষ্টিং কৰিবৰ কাৰণে এইটো বুজা নাই মানুহে বুজা নাই। এইটো ব্লিচিং পাউডাৰ দিয়ে, মানে লাহে বুজিব, মানুহে তাই গম পোৱা নাই কথাটো ইয়াৰ মূল্যটো। সেইখিনিয়ে আৰু বাৰু বিশেষ দীঘলীয়া নকৰোঁ। সকলোৱে গছ পুলি ৰুওক, বিশেষকৈ ভাইটি ভণ্টিসকলে মানে বাৰ্থডে বিলাকত বা এখন স্কুলৰ পৰা মানে আন এখন স্কুললৈ যেতিয়া যাব, বা ক্লাছ 11ৰ পৰা 12লৈ যাব, কথাটো কৈছোঁ। এনেকৈ এজোপা দুজোপাকৈ ৰুব লাগে। সেইটোৱে মেইন কাৰণে শগুন চিলনি এইবোৰতো নাইকিয়া হৈ গ'ল। সেইটোৱে আৰু সকলোৱে বুজিয়ে পায়। গছ এজোপা কটাৰ আগত চিন্তা কৰাটো উচিত, তাক বচাব পাৰি নেকি, তাৰ বেলেগ বিকল্প আছে নেকি। আৰু এনেকৈ মানে সকলোৱে মানে গছৰ আদৰ্শলৈ জীয়াই থাকিব লাগে, কাৰণ গছে কোনো জাত ধৰ্ম এইবোৰ নাচায়, মানুহ চায়। সেইকাৰণে আমি মানুহ হিচাপে সকলোৱে ইজনক সহায় কৰি এটা সুন্দৰ সমাজ পৃথিৱীত এটা গঢ়িব লাগিব সকলোকে। আৰু বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ বাবে, সকলোৱে মানে সহযোগ কৰে। সেইটোৱে উদ্দেশ্যটো, আমি বকুল গছ এজোপা ৰুম। আৰু বিশেষকৈ আমাৰ জলমিত্ৰ ডাঙৰীয়াক আপোনালোকে এনেকৈ মাজে সময়ে পৰামৰ্শ দি থাকিব। আৰু তেখেতেও মানে পানীৰ দৰে হ'ব লাগিব। বহু ৰাইজে নানা ধৰণৰ কথা ক'ব, কিন্তু তেখেতে পানী বুলি ভাবিব লাগিব। কেতিয়াবা আপোনাক মানুহে উতলাব, কেতিয়াবা ফ্ৰিজত ভৰাব, তেনেকৈ মানে পানী চাৰ্ভিচটো ধুনীয়াকৈ ভগৱানৰ আশীৰ্বাদ হিচাপে ল'ব লাগে। আপোনাৰ এইটো অক্সিজেন তৈয়াৰ কৰা গছজোপা আছে নেকি? সেইটো বাৰু মই হেৰি কৰি দিম লগত আনিলে লগত তাৰ দিব হয় নেকি? হ'ব বাৰু, ঠিকে আছে বাৰু, ধন্যবাদ। আহক আমি ৰুই নকওঁ ৰোৱক, মোৰ দেৰি আহক চব মই দিম বাৰু। এইটো কিছুমান গছ 24 ঘণ্টা দিয়ে অক্সিজেন, কিছুমান নিদিয়ে। আপোনালোকে আজি মহিলা দিৱস হয়, আপোনালোকৰ দিৱস হয়, সেইকাৰণে আপোনালোকে ধুনীয়াকৈ ৰুই দিয়ক ঈশ্বৰৰ নামত, যাতে আপোনালোক সকলোৱে
একেবাৰে চব ৰুব নহয়, এটা ৰুব। পানী অকণমান দিব লাগিব, তাত পানী আছে। আহে ধৰক মাটি অলপ মাটি অলপমান চুপে দি দিব। হ'ব, সেইটো চবে খেতিয়াব নালাগে। খেতিয়াব লাগে। কেমেৰা দিব হেৰিয়ে দেখা নাই। আপুনি বেছি টানি নকৰিব, টান নকৰিব, পানী নোসোমাব। সোমাব, এতিয়া বালিটো সোমাব। গোবৰৰ ওপৰত দি দিব পাৰিলে কল পচলা দিলে আৰু আমাৰ কালি গছৰ ডাল কেইটা কাটিব নহয়, মই সেই ঠেঙালগীয়া ডাল 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 কাটিব নহয়। এতিয়া ঘৰটো কেনেকুৱা ৱালখন গৰম হয়, গছ পাত পৰি থকা বোলে আমনি পালে কাটি দিব। হ'ব হ'ব হ'ব, এইটো সেইটো ঠাণ্ডা দিনত গছবিলাক আমনি লাগে নহয়, ছাঁ পৰি থাকে। চবেই ৰুব লাগিব। আপুনি লগত থাকে মেইন মানুহজন লাগিব ন। সেই চাইডলৈহে দিয় নেকি এই গেটৰ ওচৰতে বেছি ভাল ওপৰত দি দিব, একো নাই। অকণমান খাল নিয়া থাক, গোবৰ দিবলৈ, গোবৰটো দিয়াহে হ'ব। চাইডে চাইডে ভেটি এটা হেৰি কৰিলে হৈ যাব। ঠিকে আছে বাৰু, ধন্যবাদ দেই সকলোকে। এতিয়া গৰু বান্ধিবলৈ এইটো ভাল হেৰি মানুহ আহিলে বোলে, ছেটিঙৰ মানুহ আহিলে মানে এনেকৈ হেৰি কৰি মানে হেৰি কৰিব। আমাৰ এতিয়া পানী নিদিয়াকৈ 4-5 মাহ বন্ধ হৈছিলে, সেইকাৰণে এইটো বনাবলৈ দিয়া। এইবোৰ আমাৰ সৰু ভণ্টিয়ে কিবা কৈছিলে, হয়তো ফুল পুলি ৰুৱে বুলি কৈছে।